তহঁতি এই ল'ৰা এটা ছোৱালীজনী হাবি মাজত কি কৈ আছে তহঁতি? আমি এনেই বহিহে আছো ইয়াত। আমি দাদা ভণ্টিহে হয়। এই জানো তহঁতি দাদা ভণ্টি নামত কি কৰি থাক তহঁতি জানো। ইয়াত 2017 চনৰ পৰা মই থকা চাকৰি কৰি থকা ইয়াত কি কি কাণ্ড হৈ থাকে মই জানো নহয়। তহঁতে মোক শিকাব নালাগে জান। তহঁতৰ ঘৰ নাম্বাৰ দে। এই কি হ'ল? প্ৰথম কথাটো হ'ল আমি আপোনাক ককাই ঘনীয়েক বুলি কোৱা স্বত্তেও আপুনি আমাক ইমানখিনি কথা শুনাবলৈ সাহসত পালে সাহসত পালে। আৰু আপোনালোকে নিজকে ডাঙৰ মানুহবিলাকে কি বুলি ভাবে নিজক যে ক'ৰবাত বোলে কিবা এটা হৈ গ'ল, ল'ৰা ছোৱালী পাই গ'ল, সেইকেইটা কি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'ব পাৰে নেকি? ইমান মানে এনেকুৱা মগজডাল আপোনালোকে জিন্দগীত জীয়াই আছে। আপুনি 17 চনৰ পৰাহে থাকা, আমি জন্মই ইয়াত হৈছিলো। কি কথা ক'বলৈ আহিছে এইটো? ইয়াত যদি আপোনাৰ থাকিবলৈ মন আছে নহয়, ভালকৈ থাকক। নেক্সট টাইম এনেকৈ আপুনি নক'ব কথা নেজানাকৈ। ল'ৰা এটা ছোৱালীজনী থাকিলে ককাই ঘনীয়েকো হ'ব পাৰে। মাইণ্ডছেট ঠিক কৰিব আপোনাৰ। ঠিক আছে হ'ব ভুল হৈ যায় বাৰু, মোৰ ভুল হ'ল, ঠিক আছে।